IPL মহাৰণ চলি থকাৰ মাজতে 2024 বৰ্ষৰ T20 বিশ্বকাপৰ বাবে ভাৰতীয় দলটি ঘোষণা কৰা হৈ গৈছে আৰু এই দলটি কিন্তু BCCI ঘোষণা কৰা নাই কৰিছে ভাৰতৰে এজন প্ৰাক্তন ক্ৰিকেটাৰে হয় আপোনালোকে ঠিকই শুনি আছে মই পুনৰ এবাৰ ক'ব বিচাৰিম যে যেটো দল কিছু সময়ৰ আগতে ঘোষণা হৈছে সেই টিমটো কিন্তু BCCI ঘোষণা কৰা নাই এজন ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰে এই টিমটো সিলেক্ট কৰিছে আৰু তেওঁ কৈছে যে এই টিমটো লৈ গলে বা ভাৰতৰ এই 15 জন খেলুৱৈক দলত স্থান দিলে ভাৰতীয় টিমে T20 বিশ্বকাপ জিকিব পাৰিব আৰু এই ডাঙৰ ভৱিষ্যতবাণীত অৰ্থাৎ যেটো টিম হয় হে টিমটো সিলেক্ট কৰিছে ভাৰতৰ প্ৰাক্তন অলৰাউন্ডাৰ মহম্মদ কেফে আৰু মই পুনে আপোনালোকক হে টিমটো দেখাব বিচাৰিম অসমৰ সুপাৰষ্টাৰ বেটাৰ ৰিয়ান পৰাগ আছে নে নাই হে টিমটোত আপোনালোকক দেখাব বিচাৰিম তেখেতে কাক সিলেক্ট কৰিছে কাক দলৰ পৰা বাহিৰ কৰিছে হে বিষয়ে আপোনালোকক মই কিছু কথা জনাবলৈ চেষ্টা কৰিম আৰু তেখেতে এনে এই টিমটো সিলেক্ট কৰা নাই বা এনে তেখেতে এই টপ 15 টো পিক কৰা নাই কিবা এটা কাৰণ থাকিব লাগিব BCCI ৰ লগত একেবাৰে খুব ভাল সম্পৰ্ক বুলি ক'ব লাগিব মহম্মদ কেফৰ গতিকে তেখেতে কিবা এটা নহয় কিবা এটা গম পাইছে সেইভাবে হয়তো এই কেজন খেলুৱৈক সিলেক্ট কৰিছে আৰু আপোনালোকক মই পুনে হে দলটি দেখাব বিচাৰিম কিন্তু তাৰ আগতে ভিডিওটো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব আৰু এয়া আপোনালোকৰ সন্মুখত মহম্মদ কেফে ঘোষণা কৰা বা মহম্মদ কেফে সিলেক্ট কৰা যেটো স্কোৱাড যেটো টিম বুলি ক'ব লাগিব হেতু আৰু তেখেতে কেপ্টেইন হিচাপে ৰোহিত শৰ্মাকে বিচাৰিছে তাৰ লগতে য়শস্বী জয়সৱাল কোন আপোনালোকে দেখা পাই আছে বিৰাট কোহলি সূৰ্য কুমাৰ যাদৱ হাৰ্দিক পাণ্ডিয়াকো তেখেতে দলত স্থান দিছে ইয়াৰ লগতে বাকি যদি মই খেলুৱৈসকলৰ ফালে চাও তেনেহলে ঋষভ পন্তক এজ এ উইকেট কিপাৰ বেটাৰ হিচাপে ৰাখিছে তাৰ পাছতে ৰবীন্দ্ৰ জাদেজা অক্ষৰ পেটেল কুলদীপ যাদৱ জসপ্ৰীত বুমৰাহ অৰ্শদীপ সিঙক তেখেতে এই দলটিত ৰাখিছে বা T20 বিশ্বকাপৰ স্কোৱাডত ৰাখিব বিচাৰিছে তেখেতৰ প্ৰয়োজন আছে বুলি কৈছে অৰ্শদীপ সিঙৰ তাৰ পাছতে বাকি যদি মই খেলুৱৈসকলৰ ফালে চাও তেনেহলে ইউজি চাহাল শিৱম দুবে ৰিয়ান পৰাগ আৰু একেবাৰে হেকত মহম্মদ সিৰাজে তেখেতৰ দলটিত স্থান পাইছে আৰু মই পুনৰ এবাৰ কম যে এই দলটি BCCI ঘোষণা কৰা নাই এই টিমটো ঘোষণা কৰিছে ভাৰতৰ এজন প্ৰাক্তন অলৰাউন্ডাৰ বুলি ক'ব লাগিব মহম্মদ কেফে গতিকে আপোনালোকক এই টিমটো ডাইৰেক্ট বুলি নাভাবিব মই পুনৰ এবাৰ ক'ব বিচাৰিম আৰু তেখেতে যেটো এই টিমটো সিলেক্ট কৰিছে এই টিমটোত মই আটাইতকৈ বেছি আচৰিত হৈছো যে ৰিংকু সিঙক তেখেতে ৰখা নাই কিয় ৰখা নাই হেতু তেখেতে গম পাব তাৰ লগতে শুভমন গিলৰ নাম নাই কামাল লাজবাব ৰাহুলক তেখেতে ৰখা নাই আৰু কিয় ৰখা নাই হে বিষয়টো মই গম নাপাম বাৰু তেখেতে কিবা এটা চাই মেলিয়ে হয়তো এই টিমটো সিলেক্ট কৰিছে বাকি যি কি নহওক আপোনালোকৰ মতে কেনেকুৱা হ'ব লাগে ভাৰতৰ 15 জনীয়া দল 2024 চনৰ T20 বিশ্বকাপৰ বাবে আপোনালোকে মোক কমেন্ট সেকশনত জনাই দিব আৰু এই ভিডিওটো মই ইমানতে সামৰণি মাৰিব বিচাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও